কি চাবলৈ আহিলে সিদ্ধি? চাবলৈ নহয় ছাৰ, আপোনাৰ দাগ পৰিছে ভিতৰত, তাকে কবলৈহে আহিলো। গৈছো বুলি কৈ যা। এই টাপ তোৰ মাটিখিনি এবাৰ খুচৰি লওঁ। তোক বহুত দিন কৈ কৈ এই টাপ কেইটাৰ পৰিচৰ্যা কৰাব নোৱাৰিলো, গুৰুত্বই নিদিলি তই মোৰ কথাত। ছাৰ, আপোনাৰ কথাত গুৰুত্ব নিদিয়া কেপাচিটি আছেনে মোৰ? কিন্তু ছাৰ, মই মানুহ হলো চিংগুল, আৰু মোৰ ওপৰত কামৰ বোজা জাপি দিবলৈ আছে ডাবুলৰো ডাবুল, মানে 4টাকে পানী। কাক গুৰুত্ব দিওঁ এতিয়া? হ'ব দে, তই বাকী 3টা প্ৰাণীক সন্তুষ্ট কৰি ঘৰৰ চাৰ্ভিচ দি থাক। ঘৰৰ মুৰব্বী যেতিয়া, মই নিজৰ কাম নিজেই কৰি যাম। তোক কৈ কৈ নোৱাৰিলো যেতিয়া, আজি দেওবাৰ পাই নিজেই কামত লাগিলো, আৰু লাগিলোৱেই যেতিয়া শেষ কৰিহে ভিতৰত সোমাম। হ'ব ছাৰ, এতিয়া থৈ দিয়ক, মই আজিৰ ভিতৰত চব একেবাৰে ফিনফিনীয়া কৰি পেলাম। হ'ব যা, মই এতিয়া কামটো সামৰাৰ পিছত তই আহি কৰি দেখুৱাৰ দৰকাৰ নাই। কি কাৰণত কোনে মাতিছিল মোক? মাতিছিল বাইদেৱে, কিন্তু কি কাৰণে মাতিছিল এতিয়া সেইটোহে মনৰ পৰা ওলাই গুচি গল। কি হ'ল, পাহৰিলি? এই কথা কৈ থাকোতে পাহৰাৰ বেমাৰটো আজি 20 বছৰে তোৰ ভাল নহল আৰু। হয় ছাৰ, এই বেমাৰটোৱে মোৰ জীৱনটো একেবাৰে খাই পেলালে। বিকি বাবা, এইখন ভটভটি কৰ পৰা আনিলা? অকমান মডাৰ্ণ হবলৈ চেষ্টা কৰাচোন সিদ্ধিকাই। এইখন ভটভটি নহয় নহয়, এইখন বাইক বাইক, বুজিলা? বুজিলো সেইটো, কিন্তু ক'ত পালা সেইটোহে নুবুজিলো। মোৰ হাতত দেখিছা যেতিয়া মোৰ বুলিয়ে ভাবা। তাৰ মানে কিনি আনিলা? সেইখন কিনাটো পিছৰ কথা সিদ্ধি। কোনোবা বন্ধুৰ পৰা ধাৰলৈ অনা সেই বাইকখন চলাবৰ বাবে পেট্ৰলখিনি কিনাৰো সামৰ্থ্য থাকিব লাগিব। দেখিলা? দেখিলো। বুজিলা নহয়? বুজিলো, বঢ়িয়াকে বুজিলো। কি বুজিলা? ঘৰৰ বজাৰ কৰিবলৈ দিয়া পইচাৰে চান কাঢ়ি সেইখনত তেল ভৰাবলৈ মালিয়াটো মইহে যোগাৰ কৰিব লাগিব। সেই কাৰণটো মই তোমাক বৰ ভাল পাওঁ সিদ্ধিকাই। আৰু সেই ধৰণে মোক কোনোবাই ভাল পালেই আজিকালি মই বৰ ভয় খাওঁ। হেল্ল', নাই, মই সময়ত আপোনাক নিশ্চয় লগ কৰিম। মুঠতে যিকোনো প্ৰকাৰে প্ৰথমে মোৰ অৰ্ডাৰটো উলিয়াই দিওঁ, বাকী পিছৰ কামখিনি মই চম্ভালিম। সেইবোৰ আপোনাৰ কথা, অফিচৰ মুৰব্বী হিচাপে আপুনি মেনেজ কৰি লওক। কি কলে? মই নিজে গৈ লগ কৰিব লাগিব মানে? অচিনি এতিয়াও আহি পোৱা নাই নেকি? আপুনি ভালকৈ জানে মই আজিলৈকে কোনো অফিচত কেৰাণী লেভেলত কাম কৰিবলৈ যোৱা নাই। ঠিক আছে, আপুনি কৈছে যেতিয়া মই কোনোবা এজনক তেখেতৰ ওচৰলৈ পঠিয়াই দিম বাৰু। অ'কে, হেভ এ গুড ডে। কথা কবলৈ আহিছে এই ভৱানী ভূঞা এতিয়া অফিচত কেৰাণীৰ টেবুলে টেবুলে ঘূৰি ফুৰিবলৈ যাব। ননচেন্স। কাক গালি পাৰিছা? কথা কৈছে শুনা, মোক ছাজেষ্ট কৰিছে মই তেওঁৰ অফিচৰ কোনোবা বৰবাবুৰ টেবুলৰ পৰা মোৰ ফাইলটোত এটা ফেভাৰেবল নোট লিখাই আনিব লাগে, তেতিয়াই হলে কামটো কৰি দিব পাৰিব। মই এতিয়া কোনোবা কেৰাণী টেবুলত হাজিৰ হবগে লাগে 2 পইচা দিবৰ বাবে। তুমি নিজে যাব খোজা নাই, নেযাবা, অচিনিক পঠাই দিয়া, তেওঁ কৰি আনিব তোমাৰ কামটো। সি মোৰ কামত সহায় কৰি দিয়া হলে মোৰ ইমান কষ্ট নহলহেঁতেন। সিটো মোৰ বিজনেছৰ কোনো কথাত আজিলৈকে তিলমানো ইণ্টাৰেষ্ট দেখুওৱা নাই। সেইটো তোমাৰ দুখ। হায়েৰা সৰু হৈ আছে বুলি বিজনেছৰ সকলো কামৰ বোজা নিজেই নিজৰ মূৰত চপাই লৈছা। 2-এটা কামৰ দায়িত্ব নিদিলে তেওঁ কাম শিকিব কেনেকৈ? তেওঁতো এতিয়া সৰু হৈ থকা নাই থকা, সি ডাঙৰ হল, কিন্তু সি হলগৈ মোৰ সম্পূৰ্ণ বিপৰীত। সি চিধা ৰাস্তাৰে সৰু সুৰা কাম কৰিয়ে টুকটাককে জীৱনটো কটাই থাকিব বিচাৰে, কিন্তু মই যিকোনো ৰাস্তালৈ গৈ ডাঙৰৰ পৰা ডাঙৰ কামত হাত দিব বিচাৰো, যাতে মই ইচ্ছা কৰা মতে এটা ৰাজকীয় লাইফ এনজয় কৰিব পাৰো। সেইবোৰ বাদ দিয়া এতিয়া। তেওঁ ক'ত আছে সোনকালে আহিবলৈ কোৱাচোন। গাড়ীখন মোৰ দৰকাৰ হৈছে। ৰাতিপুৱা গাড়ীখন নিওঁতেই মই কৈছিলো 10 বজাত মোৰ লেডিজ ক্লাবৰ মিটিং আছে। আছোৱা, ইয়ৰ প্ৰব্লেম ইজ চল্ভ। এই গাড়ীৰ পৰা নামোতে দেৰি কৰাৰ বাবে বকি নিদিবা আকৌ। হ'ব, তোমাৰ ভাইৰাক কিবা কোৱাৰ সাধ্য আছে মোৰ।
সৰি বৌ অলপ দেৰি হৈ গ'ল তোমাক থৈ আহিব লাগিব নেকি নো থেংকছ ইমান যদি পলম হৈছিল দাদাৰ গাড়ীখনকে লৈ যাব পাৰিলেহেঁতেন তুমি হয়তো পাহৰি গৈছা এইখন গাড়ীও তোমাৰ দাদাৰাই কিনিছিল ঘৰৰ সকলোৰে কামত অহা কৰি তুমিও হয়তো জনা নাছিলা বিয়াৰ আগতে তোমাক ইমপ্ৰেছ কৰিবলৈ দাদাই দেউতাৰ একাউণ্টৰ পইচাৰেহে গাড়ীখন কিনিছিল কাৰণ তেতিয়া সি বিজনেছৰ বিটোও শিকা নাছিল ৰাতিপুৱাই কলৈ গৈছিলো হা এনে অলপ গৈছিলো এটা কামৰ খবৰ পাই কথা বতৰাবোৰ বুজ লৈ আহিলো মই এটা কথা ভাবিছো ভাইটি কোৱা কি কথা তই এনেকৈ খোজখাজ কাম কৰি সময় নষ্ট কৰাতকৈ মোৰ লগতে কাম কৰিবলৈ ল মোৰ কামৰ বোজা লাহে লাহে বাঢ়ি গৈছে মোৰো সহায় হ'ব তোৰো আমদানি বাঢ়িব কথাটো অৱশ্যে হয় এজন হোৱাতকৈ দুজন হলে কামবোৰ নিশ্চয় সহজ হ'ব কিন্তু বোধ কৰো মোৰ কাম কৰাৰ ধৰণ তোমাৰ লগত একেবাৰে মেচ নকৰিব গতিকে যিমান দিনলৈ চলে এনেকৈ চলি থাকক দিয়াচোন দুই ইণ্ডিপেণ্ডেণ্টলি কৰি থাকো নিজৰ নিজৰ ষ্টাইলত এনিৱেজ প্ৰস্তাৱটো দিয়াৰ কাৰণে ধন্যবাদ শুনচোন তোৰ আদব কাইদাবোৰ সলনি কৰিবৰ হোৱা নাই জানো পঢ়া সামৰা 3 বছৰেই হ'ল এতিয়াও কলেজীয়া ল'ৰাৰ দৰে থাকিলে হ'বনে এতিয়াই যদি ডাঙৰ কাম এটাত হাত নিদিয় কেতিয়া দিবি ভৱিষ্যতৰ কথাও ভাবিবৰ সময় হোৱা নাই জানো ভৱিষ্যত কি হ'ল হাঁহিলি যে গ্ৰেজুৱেশ্যন লোৱাৰ 4 বছৰৰ পিছত মই সংসাৰ আৰম্ভ কৰিছিলো তোৰ মনত আছে নহয় সংসাৰ ভাবিব লাগিব এটি মিঠা নাম ভাল পোৱা এটি মিঠা সুৰ ভাল পোৱা মনৰ তোলা চানিতে জুখি জুখি ভাগৰ নলগা প্ৰণয় কটাতে তুলি ধৰা
যাব দিয়া প্ৰণয়কো তাতে তুলি ধৰা সনিতে জুখি জুখি ভাগৰ নলগা প্ৰণয়কো তাতে তুলি ধৰা এদিনি খানা ভাল পোৱা এদিনি খানা ভাল পোৱা সিঠিকাই মোৰ হেয়াৰ ডায়াৰটো ক'ত থলা সিঠিকাই মা অ মা চোৱাচোন এইটো ক'ত গ'ল কি হ'ল এবাৰ আকৌ কি হেৰালনো তোৰ চোৱাচোন সময়ত দৰকাৰী বস্তু এটা বিচাৰিলেও নাপাওঁ হেয়াৰ ডায়াৰটো ক'ত থাকিল সোধাচোন সিঠিকাই এইটো তোমাৰ চুলি শুকোৱা যন্ত্ৰ সেয়া চোৱা মা সেইটো তই আকৌ কি কৰিবলৈ নিছিলি এইটো নি মই কি কৰিম মোৰ মূৰত একো নাই বুলি দেখোন সকলোৱে কৈয়ে থাকে এইটো মোৰ মূৰত চলাই দিলে মূৰৰ ভিতৰত বাকী থকা মালখিনি শুকাই কৰ্কটি মাৰিব এইটো লোৱা কিয় নিছিলা এইটো মোৰ ৰুমৰ পৰা ছাৰৰ মোজাযোৰ অকমান তিতি আছিল তাকে লৰালোকে শুকাবলৈ নিছিলো কি মোৰ হেয়াৰ ডায়াৰেদি তুমি মোজা শুকাবলৈ গৈছিলা বুজিছো গণ্ডগোল এটা হ'ল পিছে কি কৰিবা দেউতাৰ ভাল মোজা যে এযোৰেই সেইযোৰ তিতি থাকিলে অফিচলৈ যাবলৈ মুস্কিল হ'ব নহয় হ'ব দিয়া আজিলৈ যি হ'ল হ'ল আৰু যেনে গিৰিহঁত তেনে তেওঁৰ পাচনি ভাল মিলিছে হালে মা আজি দুৱাৰা আংকুলৰ ঘৰত মেৰেজ এনিভাৰ্চাৰী পাৰ্টি নহয় জানো আজিয়ে পাৰ্টি দেউতাক ভাল গিফ্ট এটা আনিবলৈ মনত পেলাই দিলানে এতিয়ালৈকে 3বাৰ মান কলো আকৌ এবাৰ সোঁৱৰাই দিমগৈ ৰ কি হ'ল ৰাতিপুৱাতে অফিচৰ ফাইল মেলি বহি গ'ল যে নহয় হে এই ফাইলটো আজিয়ে ক্লিয়াৰ কৰিবলগীয়া আছিল এতিয়া দেখিছো গণ্ডগোল আছে গোটেই কাৰবাৰটোৱে 2 নম্বৰী হ'ব এতিয়া ঘৰতে অফিচ মেলি বহিব নালাগে দিনটোত অফিচত কৰা কামেই আটিছেগৈ হেৰি আজি দুৱাৰা ঘৰৰ পাৰ্টিৰ কথা নাপাহৰিব আকৌ দুৱাৰাৰ মেৰেজ এনিভাৰ্চাৰী তোমালোকে যাবা নহলেহে মোৰ এইবোৰ পাৰ্টি চাৰ্টি বৰকৈ এটেণ্ড কৰাৰ অভ্যাসো নাই নহয় সেইটো কেনেকৈ হ'ব তেওঁলোক দুয়ো আমাৰ ঘৰলৈ আহি সকলোকে নিমন্ত্ৰণ কৰি থৈ গৈছে নগলে কি বুলি ভাবিব এইবোৰ পাৰ্টি চাৰ্টি এটেণ্ড কৰিবলৈ গৈ এইবোৰ কালচাৰহে শিকিছে ইহঁতে এই ৰাতিপুৱাতে সংগীত শুনাৰ হেঁপাহ জাগিলে মন ভাল লগা 2-এটা ভজন কীৰ্তন শুনিব লাগে শুনিছে সেইবোৰ হুলস্থুলীয়া চিঞৰ বাখৰ সিদ্ধি তাইক ক নাচিবলৈ যদি ইমানে মন গৈছে মনে মনে শুনি নিজে নাচি থাকক ঘৰৰ সকলোকে নচুৱাব নালাগে ৰক্ষা
আপুনি একো উত্তৰ নিদিলে যে কৰি দিয়ক মোৰ কামটো আপুনি মোক অযথা জোৰ কৰি আছে মিষ্টাৰ ভূঞা কৰিব পৰা কাম হলে মই জানো প্ৰথমে কৰি নিদিলোহেঁতেন কিন্তু আপোনাৰ ফাইলটোত আপুনি বিচৰা সেই ফেভাৰেবল নোট মই লিখি পুট আপ কৰিব নোৱাৰিম আপুনি বুজা নাই কিয় চাওক ডক্টৰ বাবু এই সৰু কামটোৰ কাৰণে মই নিজে আহি আপোনাৰ টেবুলৰ সন্মুখত বহি খাতিৰ কৰিছো এই সামান্য কামটো মোৰ মুখলৈ চাই আপুনি কৰি দিব নোৱাৰেনে দত্তদা এইখনৰ প্ৰিণ্ট আউটটো উলিয়ালো আপুনি এবাৰ চাই দিলে ছাৰৰ ওচৰলৈ লৈ যাওঁ তুমি চিঠিখন মাৰিলা চাওঁ দিয়াচোন দত্তদা মই এই ফাইলটো ছাৰৰ তালৈকে লৈ গৈ আছো বেগম আপুনি দি থৈ আহক ছাৰক ক'ব মই অলপ পাছতে গৈ আছো এখন নিয়া কি হল আপুনি একোৱেই নকলে যে আপুনি কিবা কামৰ কাৰণে মোৰ ওচৰলৈ আহি মোক খাতিৰ কৰাৰ কোনো দৰকাৰেই নাই নহয় মই এই কাৰ্যালয়ৰ দৰমহা আশা কৰি আনো এইখন টেবুলত মেনেজমেণ্টে আপোনালোকৰ কাম কৰিবলৈকে দৰমহা দিব হৈ ৰাখিছে যাতে বিভাগীয় নীতি নিৰ্দেশনা মতে কামবোৰ তৎক্ষণাতে হৈ যায় আজি সেইজনৰ কি গতি হয় আল্লাহে জানে আচলজনৰ পাল্লাতে পৰিছে কিবা টেৰিমেৰি কৰিলে হাল্লা হৈ যাব তাকে পল্লা বাপেকে নেচাবচোন পিছলৈ ঘূৰি ঘূৰি বলক ওলাই যাওঁ কি কৰে বেগম চাহেবা এয়া কি সৰি আই এম সো সৰি এক্সিডেণ্টে হল হয় অলপতে বাচিলো পাই ইমান ধুনীয়া চেহেৰাটো য'তে ত'তে খুন্দিয়াই নষ্ট নকৰিবচোন বেগম চাহেবা সৰি পল্লাই আহিছে যে আহিছে মানে ক'ৰ পৰা পলাইছে তুমি ৰুমত থকা হলে বপুৰা তুমিও নৰলাহেঁতেন চাগে ৰাতিপুৱা এজনে আহি দত্তদাক ভাল কামোৰ দিছেহি দত্তদাৰ খংটো উঠা দেখি আমি দুই পলালো ৰুমৰ পৰা এতিয়া মানে বুক ফুটিলেই যেন পাইছো মিষ্টাৰ ভৱানী ভূঞা এইবোৰ আপুনি কি কৰিছে উঠাই লওক ভালে ভালে টকাৰ বান্দিলটো উঠাই লওক কোনো কথা নাই দত্ত বাবু এই 50,000 টকা আপুনি এডভান্স হিচাপে থৈ দিলে আৰু কামটো শেষ হলে আৰু 50,000 টকা পাব আপুনি ভালে ভালে টকাৰ বান্দিলটো উঠাই লওক মিষ্টাৰ ভূঞা মনত ৰাখিব এখন হেড একাউণ্টেণ্ট ৰুদ্ৰনাথ দত্তৰ টেবুল এইখন টেবুলৰ তলেদি বা ওপৰেদি টকাৰ বান্দিল দেখুৱাই কোনেও আজিলৈকে এটাও নিয়ম বহিৰ্ভূত কাম কৰাবলৈ সক্ষম হোৱা নাই এইবোৰ 2 নম্বৰী কামৰ ধান্দা ইয়াত নকৰিব কি হল দত্তদা ইমান খং উঠিছে যে আচল কথাটো কি অফিচে অফিচে টকাৰে মানুহ কিনি কিনি অভ্যস্ত হৈ গৈছে নহয় এই ৰুদ্ৰনাথ দত্তৰ মূৰটোক এইজনে টকাৰ বান্দিল দেখুৱাই কিনিবলৈ আহিছে বুইছা দীপক খালে খাই দিলে আপুনি ডাঙৰীয়া এই অফিচত কাম কৰিবলৈ আহোঁতে এই মানুহজনৰ বিষয়ে আপুনি কাৰো পৰা কোনো খবৰ লোৱা নাছিল নে নহয় মানে মই আচলতে আজি 33 বছৰে এইটো অফিচত কেৰাণীৰ কাম কৰি কৰি চুলি পকাই দিলো কিন্তু আজিলৈকে কাৰোবাৰ কিবা কাম কৰি দি এখন তামোলো খাইছো বুলি কোনেও ক'ব নোৱাৰে তেনেস্থলত আপুনি ৰ'ব আপুনি বৰ বেছি কথা কৈছে হে টকা দিলেও আপুনি কাম নকৰে ঠিক আছে কিন্তু মোক এইদৰে গৰম কথা নুশুনাব কি ক'লে আপুনি ৰ'ব ডাঙৰীয়া আপুনি নিজেই ভুলটো কৰি আকৌ ওলোটাই গৰম হৈছে কিয় এই মানুহজনে আচলতে নিজকে অন্য গ্ৰহৰ প্ৰাণী বুলি প্ৰমাণ কৰিব বিচাৰিছিল দীপক এই মানুহজনক অফিচৰ পৰা ওলাই যোৱা বাটটো দেখুৱাই দিয়া আপুনি হয়তো এতিয়া মোক ভালকৈ চিনি পোৱা নাই আপোনাৰ দৰে 2 নম্বৰী ভদ্ৰলোকৰ সৈতে চিনাকি হোৱাৰ কোনো বাসনাও নাই মোৰ আপুনি যাব পাৰে আগৰবাৰ মুভমেণ্টছখিনি প্ৰথমৰ পৰা চাই লোৱা অ'কে 1 2 3 4 5 6 7 8 again 1 2 3 4 5 6 7 8 okay girls okay ma'am ঠিক আছে এতিয়া আমি গোটেই কম্পোজিশনটো প্ৰথমৰ পৰা চাম হ'ব না আচ্ছা জুলি মই তোমাক স্টাৰ্ট সিগনেল দিয়াৰ লগে লগে প্লেবেক অন কৰিবা তোমাৰ
Come on, girls. Ready? Take your positions. Play back. 1, 2, 3, 4. ভলিউম কম কৰাচোন ভিকি কোৱা কি হ'ল মই তোমাৰ বাবে ৱেইট কৰি আছো নাহা নেকি প্লিজ ভিকি মোৰ ডান্সৰ ক্লাছ চলি আছে জানাইতো তুমি এতিয়া মই কেনেকৈ যাম ইম্পচিবল এতিয়া ক্লাছ এৰি মই কোনো পধ্যে যাব নোৱাৰো তাৰ মানে তোমাৰ কাৰণে সন্ধিয়া হোৱালৈকে এতিয়া মই ইয়াত ৰৈ থাকিব লাগিব ঠিক আছে তোমাৰ ক্লাছ শেষ হলে মোলৈ কল এটা কৰিবা পাৰিলে লগ কৰিম অ'কে বাই Okay, girls, come on. Julie, play back. Oh, hi, Meghna. What is that to me? কি হল তেনেকে দাঁত নিকটাইছ কেলে আপোনাক কিন্তু মানিছো দেই বাইদেউ কি মানিছ ছাৰে অফিচৰ পৰা সোনকালে আহি আপোনাক পাৰ্টি খাবলৈ লৈ যোৱা কথা নাছিল জানো সেইবোৰ তোক কেলে বুজিছো সেইকাৰণে অথনিৰ পৰা সাজি কাচি লৈ মানে এনেকে আৰু এইবোৰ কি অংগী ভংগী কৰি দেখুৱাইছ বাইদেউ কিন্তু কেপাচিটি আছে দেই কিহৰ কেপাচিটি মানে বাইদেউ এই তাহানি আমাৰ ঘৰৰ কাষতে এটা ৰেল ষ্টেচন আছিল তাতে কি হল মানে ষ্টেচনটোৰ কাষতে আমাৰ ঘৰটো আছিল ঘূৰাই পকাই একেটা কথাকে কৈ আছ কিয় বাইদেউ কৈছো শুনক মানে সেই ষ্টেচনটোত দিনৰ দিনটোত কিমান যে ৰেলৰ ইঞ্জিনে চান্টিং কৰি থাকে কি কব তই মোক ৰেল গাড়ী পাইছ নেকি ৰেল মানে মালকঢ়িয়া ৰেলগাড়ী কয়লা ইঞ্জিন বাইদেউ মই আপোনাৰ কথা কোৱা নাই নহয় এই তাহানি আমাৰ ঘৰৰ কাষত থকা ষ্টেচনটোৰ কথাহে কৈছো দিনৰ দিনটো কয়লাৰ ইঞ্জিন বিলাকে চান্টিং মাৰিয়েই থাকে মাৰিতেই থাকে আৰু বাইদেউ কয়লাৰ ইঞ্জিনৰো কি কেপাচিটি বাপৰে বাপ কলা কলা ধোঁৱা উলিয়াই অনবৰত তই যে ইয়াত আহি চেল বেলাই আছ তোৰ কামবোৰ শেষ কৰিলি নে আকৌ কি তাকেতো কথাৰ লাচতে আচল কথাটো এতিয়া মনৰ পৰা ওলাই গুচি গল নহয় বাইদেউ মই বাৰু আপোনাক কি সুধিবলৈ আহিছিলো তোৰ মূৰটো ডিঙিৰ ওপৰত লাগি আছে নাই তাকেহে সুধিবলৈ আহিছিলি সেইটো নহয় নেকি বেলেগ কথাহে সুধিবলৈ আহিছিলো কেতিয়াবা নিজৰ নামটো পাহৰি দি গৈ বাইদেউ সেইটো পাহৰাৰ কেপাচিটি আছে মোৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘৰখনৰ 4টা প্ৰাণীয়ে অনবৰত সিদ্ধি বুলি কৈ থকাৰ পিছত বাৰু সেইটো পাহৰিম মই এতিয়া পাকঘৰ কামবোৰ শেষ কৰগৈ পাকঘৰ বাইদেউ পাকঘৰৰ কথা কওঁতেহে এতিয়া মোৰ মনত পৰিলে মই সেইটো কথাই সুধিবলৈ আহিছিলো আজি ৰাতিটো আপোনালোকৰ ঘৰত খানা নহব এই কৰবাত কিবা পাৰ্টি নাই জানো তাত মাছে মঙহে দগৰি অহাৰ পিছত
এক ঘৰত ভাত খোৱাৰ কেপাচিটি হ'ব জানো? মানুহজনে যিহে উগ্ৰমূৰ্তি ধৰি ওলাই গল, যেন এই মুহূৰ্তত অফিচটো মিছাইল মাৰি উৰুৱাইহে দিব। আমাক সন্মুখত দেখা পালে মুখামুখিকৈ এনকাউণ্টাৰ কৰি দিয়ে বুলি মইতো নোলালোৱে, এই ৰুণিমাকো ওলাব নিদিলো। আপুনিও যে আৰু চালেহে বাইদেউ, মানুহজনে নিজেই দত্তদাক ঘোষ দিবলৈ আহি মুখ ঠেকেচা খাই গুচি গৈছে। আমি আকৌ তেওঁলৈ কিয় ভয় খাব লাগিছে? দত্তদাক ঘোষ খুৱাবলৈ আহি ভাগ্যে যে ঘোষা খাই নগল। এই দত্তদা মানুহজন যে আৰু দুনিয়াৰ সব মানুহে চিধা ৰাস্তা বাদ দি বেকাৰ ৰাস্তা ললে। আমাৰ এখেত কিন্তু নীতি আদৰ্শত আজিও অচল অতল হিমালয়। কি লোকচান আছিল টকা 50,000 লৈ থোৱা হলে? লাভ লোকচানৰ হিচাপ তেনেকৈ কৰা হলে মই ইমান দিনে বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন দীপক, কিন্তু ইমান দিনে এইবোৰ কৰা নাই যেতিয়া আজি ৰিটায়াৰ হবলৈ এবছৰ থাকোতে নিজকে সলনি কৰিম কিয়? কিন্তু এটা কথা কওঁ দত্তদা, আপুনি বেয়া নাপাব, মানুহজনৰ কামটো আপুনি কৰি নিদিলে কাৰণে ছাৰে নিশ্চয় এইবাৰ ফাইলটো মোলৈ পঠিয়াব। মই কিন্তু আপোনাৰ দৰে মূৰ্খামি নকৰো। মই মানুহজনৰ পৰা টকা 50,000 লৈ লগালগ কামটো কৰি বিদায় দিম। দীপক দা, আপুনি দত্তদাক অপমান কৰিছে। নাই কৰা, মই আচল সত্যটো আগতেই কৈ থৈছো, যাতে দত্তদাই মোক পিছত বেয়া নাপায়। এইটো অফিচত যে দত্তদাই নকৰা 2 নম্বৰী ফাইলবোৰ ছাৰে তোমাৰ টেবুললৈকে পঠিয়াই, এই কথা কোনে নাজানে? এনেকুৱা বহুত কাম আপুনিতো আগতেও মনে মনে কৰি থৈছে, এইটোনো কি নতুন কথা? একো নতুন কথা নহয়, কিন্তু আজি যে ছাৰে দত্তদালৈ ফাইলটো পঠিয়াইছিল সেইটো নতুন কথা। কিয় পঠিয়াইছিল জানানে? কাৰণ আজিৰ পৰা পুৰা 1 বছৰৰ পিছত দত্তদাৰ ৰিটায়াৰমেণ্ট। ছাৰেও নিশ্চয় ভাবিছিল মানুহজনে এই বছৰটোত কিছু অতিৰিক্ত উপাৰ্জন কৰিব। দীপক, মই তোমাৰ কথাটো ভালকৈ বুজিছো, কিন্তু কি জানা, মই তোমাৰ দৰে জীৱনটোক কাহানিও লোৱা নাই। আজিলৈকে চাৰিওফালে বিভিন্ন অভাৱৰ মাজতো জীৱনটোত একোৱেই নহল বুলি মানসিক অশান্তিত ভোগা নাই মই। স্বাভাৱিকতে মোৰ সীমিত উপাৰ্জনেৰে পৰিয়ালটোৰ উচ্চাকাংক্ষী প্ৰাণীকেইটাৰ দাবীবোৰ মই পূৰণ কৰিবলৈ সক্ষম নহলো। তথাপি সেইবোৰ কথাক লৈ মোৰ কোনো আক্ষেপ নাই। মোৰ মানসিক তৃপ্তি ক'ত জানানে দীপক? আজিলৈকে নিজৰ দৃষ্টিত সৰু নোহোৱাকৈ মোৰ সংসাৰখনৰ দায়িত্ব পালন কৰিলো। তাতকৈ ডাঙৰ সুখ কি লাগে মোক? আজয় নন্দ, এই অফিচ ছুটিৰ সময়ত এইহেন ফাইলৰ পাহাৰটো কালৈ আনিছ? হনুমানে গোটেই গন্ধমাৰ্দন পৰ্বতটো দাঙি অনা দি আনিলি যে? সেইবোৰ ময়ে আনিবলৈ কৈছিলো। মই আজি দেৰিলৈকে কাম কৰি হলেও ফাইলখিনি ক্লিয়াৰ কৰিহে যাম। এতিয়া কৰিব এইবোৰ ফাইলৰ কাম? কিন্তু এতিয়াতো 5 বাজি গ'ল। তোমালোকক অফিচ ছুটিৰ পিছত ৰবলৈ কোৱা নাই মই, তোমালোক যাবগৈ পাৰিবা।
মেঘালী মেঘালী চুলি জানবাৰে কি হেৰাই নদী নদী মৰম সাঁতুৰিবৰ মনে যায় মেঘালী মেঘালী চুলি জানবাৰে কি হেৰাই আগলি বতাহৰ কোলা সুমাই তিৰি দিলো লাজ লাজ কৈ গানতে কাজে মন পালো বুলাই দিয়া মোৰ মনৰ আকাশতে ৰঙাই দিয়া হেঁপা তোমাৰো হেঁপাহেৰে ভাল লগালে ভাল লাগে লাহে লাহে ভাল লাগি উঠলৰে খিলখিলাই এটি হাঁহি নজনাতে মুখ জিলিকাই ধৰে ধীৰাৰ সাথে না সাথনা হিয়াতে কিনো ৰাখা মায়া মাথো মায়া কিশোৰেৰে গীত গোৱা মিহিৰি ভাল পোৱা হিয়াতে কিনো ৰাখা মায়া মাথো মায়া কিশোৰেৰে গীত গোৱা মিহিৰি ভাল পোৱা ডুবলি দৰাতে বহ তোমাৰ চকুতে চকুতৈ আৰু দেৰি নকৰো ঠিক ঠিক সময়ো আছে গৈ বুলাই দিয়া মৰম মোৰ মনৰ আকাশতে সামৰি থোৱা হেঁপা যাওঁ যাওঁ আবেলি তোৰে ভাল লগালে ভাল লাগে লাহে লাহে ভাল লাগি উঠলৰে খিলখিলাই এটি হাঁহি নজনাতে মুখ জিলিকাই ধৰে মই জানো দত্তদাক তেনেকৈ কোৱাৰ বাবে তুমি মোৰ ওপৰত ভীষণ নাৰাজ সেইবোৰ কথা এতিয়া ভাবি জানো কিবা লাভ আছে যি কলা ইতিমধ্যে কৈয়ে পেলালা তুমি অন্তত তেখেতক তেনেকৈ কব পাৰিবা বুলি মই সপোনতো ভবা নাছিলো আই এম ৰিয়েলি চৰি তুমি আচলতে নাজানা মানুহজনক মই কিমান শ্ৰদ্ধা কৰোঁ শ্ৰদ্ধা কৰা যদি তেনেকৈ অপমান কৰিব নালাগিছিল আজি সেইজন মানুহক মই অপমান কৰিব পাৰো বুলি তুমি কেনেকৈ ভাবিব পাৰিলা তুমি আচলতে মোক চিনিয়ে নোপোৱা আমাৰ অফিচৰ ভিতৰত যদি সঁচাকৈ মই কাৰোবাক সন্মান কৰো সেয়া হৈছে দত্তদা আজি দিনটো বিৰাট এনজয় কৰিলো ৰিয়েলি আজিৰ দিনটো জীৱনত চিৰদিন মনত থাকি যাব সঁচা ঘৰত ফাঁকি দি লগৰ বান্ধৱীৰ সৈতে এটা আউটিঙৰ বাহানা কৰি দিনটো তোমাৰ সৈতে কটালোহি তথাপিও বিশ্বাস হোৱা নাই তোমাৰ এৰা বিশ্বাস কৰিবলৈ বৰ টান লাগিছে কি দিনটো সপোনত পাৰ হল নে দিঠকত পাৰ হল ধৰিবই নোৱাৰিলো সপোনে দিঠক পৰীক্ষা কৰি নোচোৱা কিয় কেনেকৈ কেনেকৈ তাৰ মানে সপোন নহয় দিঠক এতিয়া বুজিলাতো সপোন নে দিঠক পৰীক্ষা কৰাটো বৰ কষ্টকৰ কাম এতিয়া সপোন দিঠকৰ কথা বাদ দি ইয়াৰ পৰা যোৱাই ভাল হ'ব নেকি কাৰণ সৌৱা বেলি ডুবিবৰ হ'ল হে নিষ্ঠুৰ বেলি কমচে কম আজি আবেলিটো অলপ দয়া কৰা নাই ইয়াৰ আৰু মাত্ৰ আধা ঘণ্টা সময় আমাৰ কাৰণে ৱেইট কৰা হে অলমাইটি গড
I pray for this mighty favor. মুঠতে তোমাৰ কথাই আজি দত্তদাৰ সহজ সৰল মনটোত যে ভীষণ আঘাত দিছে সেয়া মই স্পষ্টকৈ বুজিছো। ঠিক আছে, তুমি বিচৰা মতে মই তেখেতৰ ওচৰত ক্ষমা খুজিম, হ'ব? আৰে ভাই, এতিয়াতো খংটো অলপ কমোৱা। তোমাৰ ভুলটো তুমি বুজিলা, গতিকে মোৰ খংটো ইয়াতে শেষ হ'ল। অ'কে, এতিয়া যাওঁনে? ব'লা। বাইকৰ পিছত তেনেকৈ কাৰোবাক উঠাই নিবলৈ বৰকৈ হেঁপাহ জাগিছে নেকি? কি ক'লা? কি হ'ল, চক খাই গলা যে? সেই ল'ৰা ছোৱালী হাল মন কৰিলানে? চোৱাত আজিৰ যুগৰ ল'ৰা ছোৱালী ৰাস্তাত যে অন্য মানুহ অহা যোৱা কৰি আছে তাৰ যেন কোনো খবৰেই নাই। কিন্তু এয়াতো আজিকালি ফেশ্বন। তুমি মই বেয়া পাই কি এবাৰ কৰিব পাৰিম? একো কৰিব নোৱাৰিলেও চিন্তাটো সোমাবই, কাৰণ ছোৱালীজনীক মই চিনি পাইছো, দত্তদাৰ ছোৱালী। যদি পৰে মোলৈ মনত চিঠি এখন দিবা। भीगी भीगी रातों में मीठी मीठी रातों में ऐसा लगता है मेरी करना है। কি হল? আহিয়ে যে একেবাৰে সোফাত ধুপুচ। বিৰাট ভাগৰ লাগিছে সিটিকাই। কিয়? গোটেই দিনটো এজাক ছোৱালী লগ হৈ কিমান যে চিঞৰ বাখৰ কৰিলো, ফূৰ্তি কৰিলো, কবলৈ বাকী নাই আৰু। এনেকুৱা পিকনিকত ভাগৰ লাগিবই। তোমাক ঘৰত থবলৈ অহা ছোৱালীজাকক দেখিয়েই মই চব বুজি পাই গৈছো নহয়। প্লিজ সিটিকাই, সেইবোৰ কথা তুমি ইমানতে ৰাখিবা, কাকো একো নকবা। এইটো এইটো লোৱা। কিনো? চকলেট। চকলেট? মোৰ কাৰণে পিকনিকৰ পৰা? মোক একদম বন্ধ হবতো। হ'ব। সেইটো কি চেলেকিছ? স্বপ্নাৰ পিকনিকৰ চকলেট। দেৰি হলে তাই গালি পাৰিব। কিয় আজি আমি গ্ৰীণউডত ডিনাৰ কৰিব যোৱাৰ কথা নাছিল? আমাৰো যাবলৈ মন যায় জানা, কিন্তু আমাৰ পাপাৰ সময় নাই। পাপাৰ কেৱল বিজনেছ আৰু বিজনেছ। মাৰ লেডিজ ক্লাব। আহোঁতে বেয়া নাপাবা। কাইলৈ আকৌ আহিবা দেই। আহিম আহিম, চিয়ৰ আহিম। পাপা। তোমালোকৰ খেলা শেষ হ'ল তাৰমানে? কেনিবা যোৱা নেকি তুমি? নাযাওঁ। পাপা আজি ক'ৰবাত ফুৰিবলৈ যাওঁ ব'লা না। পাপা প্লিজ পাপা। আজি মোৰ অলপ দৰকাৰী কাম আছে, আজি নহ'ব। হেল্ল' হেল্ল' হেল্ল'। অনবৰতে ফোনটোত ব্যস্ত থকাতকৈ অকমান ইহঁতহালকচোন ফুৰাই আনিব পাৰা। তুমিতো মাক হিচাপে সিহঁতক সময় দিব পাৰা। এদিন যেনিবা লেডিজ ক্লাবত ভৰি নিদিলাই, কিন্তু খৰিটো হ'ব। মোৰ আজি ভাগৰ লাগিছে, সেইকাৰণেতো তোমাক কৈছো।
আৰু মোৰো আজি ওলাই যোৱাৰ কোনো মুড নাই এজন সাধাৰণ কৰ্মচাৰী মোক যিদৰে অপদস্থ কৰিলে তাৰ পিছত প্ৰতিশোধ লোৱাৰ বাহিৰে মোৰ অন্য কথা ভাবিবলৈ সময় নাই আৰু সিহঁতে যদি ইমান ইচ্ছা কৰিছে অচিনিকে কোৱা সি অলপ ফুৰাই লৈ আহকগৈ তেওঁ কেতিয়া ক'ত পাবা তেওঁ চাগে নিজৰ গাৰ্লফ্ৰেণ্ডক ফুৰোৱাতে ব্যস্ত ভাইটিৰ গাৰ্লফ্ৰেণ্ড তুমি ককায়েকটো হয় কি খবৰ ৰাখানো আমাৰ লেডিজ ক্লাবৰ সকলোৰে মুখে মুখে এতিয়া এইবোৰে কথা কোনোবা টোপোনা ঘৰৰ কলেজীয়া গাভৰুৰ লগত ভাইৰা এতিয়া প্ৰেমত মজগুল আচ্ছা ৰবাচোন ৰবা তুমি যে ক'লা টোপোনা ঘৰৰ তাৰমানে কাৰ ঘৰৰ তুমি কিবা খবৰ পাইছা দেউতাক কোনোবা এটা অফিচৰ হেড ক্লাৰ্ক নামটো কিবা এটা কৈছিল মিছেছ কাকতিয়ে ৰুদ্ৰনাথ দত্ত ৰুদ্ৰনাথ দত্ত Innkeeper, a frosty libation for my companion. Hey, darling, can I buy you a couple of drinks? Have some. Yes, indeed. আজি অফিচৰ পৰা ওলাওঁতে বহুত পলম হৈ গ'লে দুৱৰাৰ পাৰ্টিলৈ যোৱাটো নহলগৈ আৰু কি কৰিবা ৰবাচোন ৰবা মোৰ কথা নুশুনাকৈ দেখোন চিধা চিধি ভিতৰলৈকে পোনালা শুনাচোন পাৰ্টিলৈ যোৱাটো যেতিয়া নহলগৈ ভাবিলো ঘৰতে বহি ভালদৰে এসাঁজ খাওঁ সেইকাৰণে অফিচৰ পৰা বাহিৰে বাহিৰে বজাৰত সোমাই এইবোৰ কিবা কিবি লৈ আহিছো ইয়াতে মিঠাই আছে শাক পাচলি আছে মুৰ্গীৰ মাংসও লৈ আহিছো এতিয়া সিদ্ধিক মাতি এইবোৰ ভালদৰে বনোৱা গোটেইকেইটা একেলগে বহি ফুৰ্তিৰে দমনি পিটি এসাঁজ খাওঁ এওঁ দেখোন একো নমতাকৈ ভিতৰলৈ সোমাই গ'ল বুজিছো এওঁ গোটেই চাউণ্ড চিষ্টেমটোৱেই কণ্ডেম হৈ গ'ল খঙৰ ভমকত তুমি কিন্তু এইটো অদ্ভুত কাণ্ড কৰিলা দেই দীপক নহয়নে বাৰু ৰুণিমা ময়ো আচৰিত হৈছো ভৱানী ভূঞাক যে মই তেনেকৈ কব পাৰিম মই ভবাই নাছিলো আগতে এইটো অফিচতে সামান্য 100 টকীয়া নোট এখন তোমাৰ টেবুলৰ তলে দিয়ে সৰকাই দি কটই যে কিমান কাম হাসিল কৰালে এবাৰ তোমাৰ কি মতিভ্ৰম হলে একেবাৰে মানুহজনক বাঘে ধৰা দি ধৰিলা কি কৰিব বেগম সাহেবা দত্তদা মানুহটোক যেতিয়া সি অসন্মান কৰিলে মই আৰু ৰব নোৱাৰিলো মোৰ কিন্তু আজি ভাল লাগিছে মোৰো ভাল লাগিছে ইমান দিনে মই কেতিয়াও আত্মসন্মানৰ কথাত গুৰুত্ব দিয়া নাছিলো কিন্তু দীপক তুমি নিশ্চয় জানিবা যেতিয়াই এই আত্মসন্মানক তুমি ঐশ্বৰ্যতকৈ বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিবা তেতিয়াই তোমাৰ মনলৈ এনে এটা পৰিতৃপ্তি আহিব যে কোনো ক্ষেত্ৰতে তুমি নিজকে অসুখী বুলি অনুভৱ নকৰিবা দত্তদাই কিন্তু এইবাৰ এফালৰ পৰা সকলোকে বগৰাই দিলে দেই এই দীপকৰ নিচিনা এটাকো যে আপুনি সাধু বনাই দিলে কোনো কাৰো স্বভাৱ সলাব নোৱাৰে বেগম মানুহৰ স্বভাৱ সলনি হয় কেৱল নিজৰ অন্তৰৰ তাগিদাত কিন্তু আপুনি দীপকদাৰ অন্তৰখন জগাই দিলে দত্তদা কতা দীপকৰ মাজততো মই সদায় সহজ সৰল নিকা অন্তৰ এখনেই দেখি আহিছো সেইটোৱেইটো মোৰ দুখ দত্তদা মোৰ এই অন্তৰখনৰ কথা কোনেও বুজিবলৈ চেষ্টাই নকৰিলে কাৰডাল কোনফালে পোনাইছে মই কিন্তু ঠিক বুজিছো দেই আইঐ তেনে যেন লাজতে মুস্কত যাব এইজনী এতিয়াই
হেল্ল' ধৰিব পৰা নাই কোনে কৈছে বাৰু তোমাৰ প্লেন মতে সকলো আগবাঢ়িছে আহিব এতিয়া বাকীখিনি কাম যাতে সুকলমে হয় তাৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত ডন্ট ৱৰি নাও ফৰ দ্য কমপ্লিট ছাকচেছ অফ আৱাৰ মিছন চিয়াৰ্ছ আকাশকো সুধিলো ডাৱৰকো সুধিলো বতাহে দিলে জানা তোমাৰে খবৰ আকাশকো সুধিলো ডাৱৰকো সুধিলো বতাহে দিলে জানা তোমাৰে খবৰ
পাইছহি তই? গৈ আছো বুলি কৈছো নহয়, এই ঘৰ পালোহি আৰু। ইমান চিন্তা নকৰিবিচোন। চিন্তা নকৰিম কিয়? এতিয়া সময় কিমান হল তোৰ খবৰ আছে? এই ৰাতিলৈকে তই ঘূৰি ফুৰিলে হব নেকি? যতে আছ তৎক্ষণাত ঘৰলৈ আহ, মই ৰৈ আছো তোৰ কাৰণে। দীপক দা, চৰি, টেনচনতে কি কৰো কি নকৰো বুলি তোমাকে আমনি কৰিলো। বেয়া নাপাবা প্লিজ। নহয় নহয়, এইমাত্ৰ কণ্টেক্ট হল তাইৰ লগত। ঘৰ পাইছোহি বুলি কলে। ৰক্ষা, তোমাৰ টেনচন দেখি মই তোমাৰ ভনীৰাক বিচাৰি যাম বুলিয়ে ভাবিছিলো। ঠিক আছে ঠিক আছে, এতিয়াতো তোমাৰ টেনচন শেষ। আচ্ছা শুনা, তুমি তেওঁক এতিয়া একো নুসুধিবা। আগতে মই বেলেগ চোৰচৰ পৰা খবৰ লওঁ তেওঁ কাৰ লগতনো এনেকৈ ঘূৰিবলৈ লৈছে। ঠিক আছে? অ'কে অ'কে, বাই, গুড নাইট। গুড নাইট। অ'কে, বাই। বাই বাই। গুড নাইট। ল'ৰাজনে আহি তোক বাহিৰতে নমাই থৈ গুচি গল যে। এই ৰাতিলৈকে যিজন বন্ধুৰ বাইকত উঠি তই ঘূৰি ফুৰিব পাৰ, তেওঁ ঘৰলৈ অহাৰ পিছতো তোৰ বাইদেউজনীৰ লগত চিনাকি কৰি দিবলৈ ভিতৰলৈ মাতি নানিলি কিয়? আহা বাইদেউ, তই ইমান অযথা চিন্তা কৰিছ কিয়? মই সৰু ছোৱালী হৈ আছো নেকি এতিয়াও? তই সৰু ছোৱালী হৈ থকা নাই, মেচিয়ৰ্ড হৈছ, আৰু সেইকাৰণে তোক কিছুমান কথা খুলি কব পাৰি, কাৰণ তই বুজিবি। চা ভণ্টি, আমি দুজনী অনাথ বাই ভনী। বহুত কষ্ট কৰি নিজে পঢ়াৰ সকলো হেঁপাহ সামৰি এই সৰু চাকৰিটোত সোমালো, যাতে তোক গাঁৱৰ পৰা উলিয়াই আনি চহৰৰ ভাড়াঘৰত ৰাখি এখন ভাল কলেজত পঢ়ুৱাব পাৰো। কিন্তু এইবোৰ কথা মোক কিয় শুনাইছ বাইদেউ? তোক সহায় হওক বুলিয়ে মইতো ডান্সৰ ক্লাছ কৰি নিজৰ পঢ়া খৰচ উলিয়াবলৈ চেষ্টা কৰিছো। চহৰত হয়তো আমাৰ দৰে অভিভাৱকহীন ছোৱালীৰ লগত বন্ধুত্ব কৰিবলৈ বহুতে আগ্ৰহ প্ৰকাশ কৰিব, কিন্তু আহা বাইদেউ, এই ল'ৰাজনক লৈ তই চিন্তা কৰিব নালাগে। সি ভাল ল'ৰা, ভাল ঘৰৰ ল'ৰা, অৱস্থাপন্ন ঘৰৰ, আৰু নিজেও ভাল বিজনেছ কৰে। মই তোক ল'ৰাজনৰ অৱস্থাৰ বিষয়ে সোধা নাই, তেওঁ কি ব্যৱসায় কৰে সেয়াও সোধা নাই, মাত্ৰ বায়েক হিচাপে তোক কিছুমান কথাত সাৱধান হবলৈ কৈছো। বাৰু বাদ দে সেইবোৰ কথা, যা মুখ হাত ধুই নিজৰ কামত লাগগৈ, মই পাকঘৰত সোমাও। চৰি বাইদেউ, আজিৰ পৰা তোক এনেকুৱা টেনশ্যন কেতিয়াও নিদো। আপুনি নিজকে কি বুলি ভাবিছে মই বুজা নাই দত্ত। এটা স্পেচিয়েল ৰিকুৱেষ্ট কৰাৰ পিছতো আপুনি ফাইলটো তেনেদৰে উভতাই পঠিয়াইছে, তাৰমানে আপুনি মোৰ অৰ্ডাৰটো ডিফাই কৰিব বিচাৰিছে। আপুনি কি কৈছে ছাৰ? মই আজিলৈকে মোৰ ছিনিয়ৰসকলক কোনো কথাতে অসন্মান কৰা নাই। অৱশ্যে এইটো অফিচত আজিলৈকে মোৰ টেবুলৰ পৰা নকৰিবলগীয়া কোনো কামেই জোৰকৈ কৰোৱাৰ চেষ্টাও মোক কোনো ছিনিয়ৰ অফিচাৰে কৰা নাই। অৰ্থাৎ আপুনি ক'ব বিচাৰিছে এই কামটোৰ বাবে মই আপোনাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছো? মই তেনেকৈ কোৱা নাই ছাৰ, কিন্তু নিয়মতে কামটো যে কৰিব নোৱাৰি সেইটো আপুনিও নজনা নহয়। চাওক দত্ত, মই আপোনাৰ সৈতে কোনো তৰ্ক কৰিব বিচৰা নাই। কিছুমান কাম আমাৰ ইচ্ছা নাথাকিলেও কৰিবলগীয়া হয়, আণ্ডাৰ প্ৰেচাৰ। তাৰোপৰি এই মানুহজনৰ ইমান ওপৰলৈকে হাত আছে যে মই কোনো কাৰণতে ফাইলটো পেলাই থব নোৱাৰো, নহলে মোৰ নিজৰে সমস্যা হ'ব। কিন্তু ফাইলটোত তেওঁৰ ফেভাৰত এটা নোট মই নিলিখিলেও ফাইলটো পৰি নাথাকে ছাৰ। আপুনি ইচ্ছা কৰিলে আন কাৰোবালৈ ফাইলটো মাৰ্ক কৰাই তলৰ পৰাই কামটো কৰাই নিব পাৰে। অৰ্থাৎ আপুনি নকৰো বুলি জেদ ধৰিছে? ভুল নুবুজিব ছাৰ, এয়া মোৰ জেদ নহয়, মোৰ জীৱন জুৰি গঢ়ি তোলা এটা নীতি। মোক ক্ষমা কৰিব ছাৰ। মোৰ জীৱনত আজিলৈকে মই এনেকুৱা অপমান পোৱা নাছিলো। যিবিলাক কাম মই সামান্য কেইটামান টকাৰ বিনিময়ত
সহজে কোনোবা এটা অফিচৰ পৰা উলিয়াই আনিছিলো তাতকে বহুত সহজ কাম এটা কৰিবলৈ গৈ এই অফিচটোত মই উজুতি খাবলগীয়া হ'ল এই মানুহজনে বিধি পথালি দিয়াৰ পিছত কোনেও কামটো কৰিবলৈ ইচ্ছা নকৰা হৈছে 1 লাখ টকালৈকে ঢালি মই কামটো কৰিব নোৱাৰিলো নোৱাৰিলা যেতিয়া বাদ দিয়া ইমানকৈ লাগি আছা কিয় একেটা কথাতে সেই কামটোকে মই কৰিব খোজা নাই কোনো কাৰণতে এতিয়া মই কামটো নেৰো যিজন মানুহৰ কাৰণে কামটো বন্ধ হৈছে তেওঁৰো হতুৱাই কৰাম যিকোনো প্ৰকাৰে কৰাইহে এৰিম এতিয়া এইটো মোৰ কাৰণে এটা প্ৰেষ্টিজ ইছ্যু কি পালি সেইখন এই মাত্ৰ ল'ৰাজনে দি গৈছে আপোনাৰ নাই একো হোৱা নাই একো নাই মোৰ কিন্তু আপোনাৰ মুখখন এনেকে খেতা পৰিছে কিয় আপুনি ইমান ঘামিছে কিয় বহকচোন বহক কি হৈছে আপোনাৰ ৰবাচোন একো হোৱা নাই মোৰ ইমান হুলস্থুল কৰিব নালাগে মোক অলপ ভাবিবলৈ দিয়া স্বপ্ন ক'ত আছে তাই ৰুমতে আছে কিয় কি হৈছে বিকি সি কেনি গৈছে তাকো তৎক্ষণাৎ ঘৰলৈ আহিবলৈ কোৱা আপোনাৰ কি হৈছে নকয় কিয় কৈছো নহয় একো হোৱা নাই মোৰ এতিয়া আৰু মোৰ কাম নকৰো বুলি বাহাদুৰি মাৰিবলৈ বেচাৰাৰ সাধ্য নহব এই ভৱানী ভূঞাৰ লগত শত্ৰুতা কৰাৰ পৰিণাম কেনেকুৱা হ'ব পাৰে তাৰ এটা উপযুক্ত নমুনা তাক দেখুৱাই তুমি কামটো মই ভাবাতকে বেছি ভালকৈ কৰিলা তাৰ কাৰণে তোমাৰ ৰিৱাৰ্ড তুমি অতি সোনকালে পাবা কথাটো কি দত্তদাই তোমাক একো কোৱা নাই নে তেওঁতো মোক এই বিষয়ে একোৱে নকলে মাত্ৰ কলে আজি ৰাতি আমাৰ দুয়োকে এবাৰ তেওঁৰ ঘৰত লগ পাব বিচাৰিছে আহা এনেকুৱা কি জৰুৰী কাম ওলাল যে ৰাতি নগলেই নহয় কিন্তু ইমান ৰাতি মইতো ওলাই যাব নোৱাৰো নাই 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 তুমি যাব নালাগে মই এতিয়াই গৈ তেওঁক লগ কৰি আহিম ঠিক আছে অ'কে অ'কে বাই তই তাৰ নাম্বাৰটো মোক দে মই কথা পাতিম তাৰ লগত তেওঁৰ গাত একো দুখ নাই দাদা তই কি কথা পাতিবি তাৰ লগত দুখ সেইবোৰ দৰকাৰ নাই তাৰ গাত দুখ আছে নে নাই মই সেইবোৰ নাজানো কিন্তু মই খবৰ কৰি গম পাইছো আজি কিছুদিনৰ পৰা তই তাৰ লগত ঘূৰা ঘূৰি কৰি ফুৰিছ গতিকে মই প্ৰথমে তাৰ লগত কথা পাতিম তাৰ পিছত দৰকাৰ হলে যলৈ যাব লাগে যাম তই তাৰ মোবাইল নাম্বাৰটো কি ক'ত কি হৈছে খুলি ক ভণ্টি একো কথাই নুলুকুৱাবি সিদিনা হঠাৎ এটা অচিনাকি নম্বৰৰ পৰা মোলৈ এটা কল আহিছিল হেল্ল' মই অশ্বিনীৰ খুব ভাল বন্ধু তোমাৰ বয়ফ্ৰেণ্ড অশ্বিনীক মই বহুত বছৰ পাছত লগ পাম ইমান বছৰৰ পাছত লগ পাম যেতিয়া মই ভাবিলো তাক ছাৰপ্ৰাইজ এটা দিয়া যাওক কি কয় সেই মানুহজনৰ কথা মতে মই গৈ ৰেষ্টুৰাখনত উপস্থিত হলো অলপ পাছতে ৱেটাৰ এজনে মোক মাতি নি ৰিজাৰ্ভ লিখা টেবুল এখনৰ চিটত বহিবলৈ দিলে হঠাৎ মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে
সন্মুখৰ বস্তুবিলাক মই অস্পষ্ট দেখিলো। চকীৰ পৰা উঠাৰ পাছতে কোনোবা এজনে তুমি কোৱা যেন অনুভৱ হ'ল। তাৰপাছত কি হ'ল মই আৰু একো ক'ব নোৱাৰো। বছ, তই আৰু মোক একো ক'ব নালাগে। প্ৰকৃত সত্য কি মই বাহিৰ কৰিহে এৰিম। দাদা দাদা শুনচোন শুনচোন দাদা মা দেউতা তোমালোকে দাদাক বুজোৱাচোন। তোমালোকে মোৰ কথা শুনা, তোমালোকে মোক বিশ্বাস কৰা। তোমালোকে ভবাৰ দৰে মই একো হেৰুৱা নাই। মা তোমালোকে সমাজৰ আগত মোৰ দল কৰিব লগাকৈ মোৰ গাত তেনে একো চেকা লগা নাই। মোক বিশ্বাস কৰা মা, মোক বিশ্বাস কৰা, মোক বিশ্বাস কৰা। মই আৰু এতিয়া একো ভাবিব নোৱাৰো দীপক। মোৰ সততা আৰু নিষ্ঠাৰে মোৰ ঘৰখনত যদি মই একোৱেই সলনি কৰিব নোৱাৰো, তেনেহলে মই এইদৰে সতৰ বিপৰীতে খোজ দিয়াৰ চেষ্টা কৰি লাভ কি হব? মই মোৰ ঘৰৰ আটাইকেইটা প্ৰাণীকে মোৰ ইচ্ছামতে গঢ় দিবলৈ বিচাৰিছিলো, কিন্তু আটাই মোৰ ইচ্ছাৰ বিৰুদ্ধে উচ্ছৃংখল জীৱন এটাকে সাৱটি ললে। আপুনি মিছাতে হতাশ হৈছে দত্তদা। এইবিলাক কাৰোবাৰ ষড়যন্ত্ৰ। কোনোবাই আপোনাক ব্লেকমেইলিং কৰিবলৈ চেষ্টা কৰিছে। আৰু উচ্ছৃংখল জীৱন এটা কটাবলৈ গৈ মোৰ নিজৰ এই জীয়ৰীয়ে সেই সুযোগটো কাৰোবাৰ হাতত তুলি দিছে। এতিয়া চকু পানীটোকে কিমানৰ মুখ বন্ধ কৰিম? কাইলৈ যেতিয়া বিভিন্ন মাধ্যমত এই ফটোবোৰ বিয়পি পৰিব, তেতিয়া চকুৰ পানীৰে মচিব পাৰিবা সেই অপবাদ? সিহঁতক মই কেতিয়াও বিপথে নিবলৈ চেষ্টা কৰা নাছিলো। মোক বিশ্বাস কৰা দীপক, মই সপোনতো ভবা নাছিলো সিহঁতক দিয়া স্বাধীনতাৰ এনেকুৱা পৰিণতি দেখিব লাগিব। আপুনি চিন্তা নকৰিব দত্তদা। যিয়ে আপোনাৰ এই পৰিয়াললৈ অশান্তি আনিবলৈ চেষ্টা কৰিছে, সিও কেতিয়াও শান্তিত থাকিব নোৱাৰে। মই আপোনাক কথা দিলো, মই আহিছো। এইখিনি চা। মোৰ ভণ্টিৰ জীৱনটোক লৈ তোৰ এইচব খেল খেলিবলৈ সাহস কেনেকৈ হল? মোক চম্ভালি কথা কবা বিকি। তোমাৰ ভণ্টিৰ লগত মোৰ সম্পৰ্কৰ কথা একো নাজানা তুমি। জানো, আৰু জানো কাৰণে টুকিয়ালৈ সুধিবলৈ মাতিছো। নাজানা? তুমি একো নাজানাৰ কাৰণে মোৰ ওপৰত মিছা অভিযোগ আনিছা। মোক সুধিবলৈ অহাৰ আগতে তুমি ভাবিব লাগিছিল যে মই আটাইতকৈ ভাল পোৱা ছোৱালীজনীক লৈ এইবোৰ কৰাত মোৰ কি স্বাৰ্থ থাকিব পাৰে। তেনেহলে কোনে কৰিছে এইবোৰ? যিয়েই নকৰক, মই তাক বিচাৰি উলিয়াম আৰু এনেকুৱা শিক্ষা দিম যাতে ভৱিষ্যতে কোনো ছোৱালীৰ লগতে এই ধৰণৰ চক্ৰান্ত কৰিবলৈ সি আৰু কাহানিও দুঃসাহস নকৰে।
অফিচৰ ভিতৰতো আপোনালোকৰ কোনেও মোক পাত্তাই নিদিলে এতিয়া কি বিচাৰি আহিছে মই ইয়ালৈ একো বিচাৰি অহা নাই মই মাত্ৰ জানিবলৈ আহিছো আপুনি কিমান তললৈ গৈ দত্তদাৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবিব পাৰে প্ৰতিশোধ এইবোৰ সৰু সৰু কথাত প্ৰতিশোধ লোৱাৰ কথা মই চিন্তাই কৰিব নোৱাৰো কাৰণ মই যদি সঁচাকৈ কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা ভাবো তেনেহলে সি কাহানিও মূৰ দাঙিব নোৱাৰাকৈ বিধ্বস্ত হৈ যায় বুজিলো মই আপোনাৰ ওচৰলৈ যিখিনি কথা বুজিবলৈ আহিছিলো সেইখিনি কথা মই আপোনাৰ কথাতেই বুজি পাইছো কিন্তু এটা কথা মনত ৰাখিব মই আপোনাক এমাহৰ ভিতৰত সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিম মাত্ৰ এমাহ দত্তদা কওক বেগম মই এটা কথা কব পাৰোনে আপুনি কি কব মই জানো বেগম আপুনি নিশ্চয় মোৰ মনৰ অৱস্থাটো বুজি মোৰ সান্তনাৰ কাৰণে কিবা কব খুজিছে নাই নাই আপোনাকনো আমি কি সান্তনা দিম বিশ্বাস কৰক দত্তদা মই ভীষণ দুখ পাইছো কথাবোৰ শুনি দত্তদা দীপক দাই অলপ আগতে ফোন কৰি জনালে যে তেওঁ ইতিমধ্যে নিশ্চিত হৈছে এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে সেই যে মানুহজন ভৱানী ভূঞা তেওঁৰ ওপৰতে বোলে সকলোৰে সন্দেহ সেই কথা ময়ো অনুমান কৰিব পাৰিছো কিন্তু তাৰ কাৰণে মই অলপো ভয় কৰা নাই যে ধন আৰু প্ৰাচুৰ্যৰ সহায় লৈ কোনোবাই মোক ব্লেকমেইলিং কৰিব পাৰিব কিন্তু মোৰ দুখ এটা কথাতে মোৰ নিজৰ ঘৰৰ প্ৰাণীকেইটাৰ দুৰ্বলতাহে অৱশেষত মোক লাঞ্ছিত কৰিলে আজি যদি মই মোৰ ঘৰখনত এটা লোভ লালসাহীন সুস্থ পৰিৱেশ গঢ়ি তুলিব পাৰিলোহেঁতেন তেনেহলে হেজাৰ শত্ৰুৱেও মোলৈ আঙুলি টোৱাবলৈকো সাহস নকৰিলেহেঁতেন কিন্তু সেয়া হৈ নুঠিল বুজিছা আচলতে মই নিজৰ ঘৰখনতেই হাৰি গলো অচিনি তুমি আপোনাক এই অসমত ডিষ্টাৰ্ব কৰাৰ বাবে ক্ষমা কৰিব দীপক দা কিন্তু মই ভাবিলো আপোনাৰ হাতত আজি এনেকুৱা কিছুমান তথ্য তুলি দিওঁ যিবোৰ আপুনি এজন অসৎ মানুহৰ বিৰুদ্ধে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব তাৰমানে তুমি নিজৰ দাদাৰ বিৰুদ্ধে মোৰ হাতত কিছুমান তথ্য তুলি দিব বিচাৰিছা নহয় দাদাৰ বিৰুদ্ধে নহয় অন্যায়ৰ বিৰুদ্ধে যুঁজ দিবলৈ ভিতৰলৈ
কোৱা মিঞ্জি, কোৱা খবৰ। কি বাজে ধেমালি কৰিছা মিঞ্জি? মোৰ সেইটো বাংলোৰ ইনফৰমেশ্যন ইনকাম টেক্সৰ হাতত পৰিল কেনেকৈ? ননচেন্স। মোৰ কোনোবা মানুহে নিশ্চয় বেইমানি কৰিছে। তুমি খবৰ কৰা কোন মানুহে বেইমানি কৰিছে? নহয় নহয়, এক মিনিট। তুমি এটা কাম কৰা, মোৰ উকিল গৈ নোপোৱালৈকে কোনো মানুহে যাতে মুখেৰে এটা শব্দ উচ্চাৰণ নকৰে। টেক অল নেচেচাৰী প্ৰিকশ্যনছ, অ'কে? হেল্ল' এডভোকেট লাহিৰী, আপুনি কালি প্লিজ মোৰ ঘৰলৈ সোনকালে আহক। মই হঠাৎ এটা বিপদত পৰিছো। এইমাত্ৰ খবৰ পালো মোৰ চন্দনপুৰত থকা বাংলোটোত ইনকাম টেক্সে ৰেইড কৰিছে। মোৰ চিক্ৰেট লকাৰ চিল কৰি দিছে। তাত মোৰ নামী বেনামী সকলোবোৰ বিজনেছ আৰু প্ৰপাৰ্টিৰ ডকুমেণ্টছ সোমাই আছে। সেইবোৰ ইনকাম টেক্সৰ হাতত পৰিলে মই একেবাৰে ডুবি যাম। মই ধ্বংস হৈ যাম। কেইবাখনো ভুৱা ফাৰ্মৰ নামত জাল নথি পত্ৰৰে বেংকৰ পৰা বহু লাখ টকা লোন লৈ ভৱানী ভূঞাই যি সম্পত্তিৰ পাহাৰ গঢ়িছিল সেয়া একেদিনে ধ্বংস হৈ গল। অশ্বিনী, তুমি তোমাৰ দাদাৰ বিৰুদ্ধে গোটেই গোপন তথ্যখিনি প্ৰকাশ কৰি আমাক বৰ ডাঙৰ উপকাৰ কৰিলা। অশ্বিনী, তুমি নিজৰ ককায়েৰাক কেনেকৈ ধ্বংস কৰিবলৈ লোৱাৰ কাৰণটো মই কিন্তু এতিয়াও নুবুজিলো। কিয় কৰিলা এইবোৰ তুমি? মোৰ ছোৱালীৰ ওপৰত কোনোবাই কৰা লাঞ্ছনাৰ প্ৰতিশোধ লবলৈ তুমি ইমান ডাঙৰ কাণ্ড এটা কৰি পেলালা। নহয়, আপুনি ভুল বুজিছে। মই মোৰ দাদাক ধ্বংস কৰিবলৈ এইবোৰ কৰা নাই। কাৰো ওপৰত প্ৰতিশোধ লবলৈও নহয়, মোৰ সন্তুষ্টিৰ বাবেহে কৰিছো এইবোৰ। আপোনাৰ দৰে এজন সত্যনিষ্ঠ মানুহৰ লগত কোনোবাই নিজভাৱে শত্ৰুতা কৰিলে তাৰ পৰিণাম কি হ'ব পাৰে সেয়া মই বুজাই দিলো। পৃথিৱীত কেৱল টকাৰ বলেৰে যিকোনো কাম কৰিব পাৰি বুলি যাতে কোনেও ভুল নকৰে। ময়ো এইষাৰ কথাকে জীৱন জুৰি বিশ্বাস কৰি আহিছো। মোৰ পৰিয়ালৰ আটাইকেইটা প্ৰাণীয়েই মোৰ নীতি, মোৰ আদৰ্শক সদায় শ্ৰদ্ধা কৰাটো বিচাৰিছিল। কিন্তু তোমালোকৰ দৃষ্টিত মই এজন অপদাৰ্থ অভিভাৱক হৈ থাকিলো। নিজৰ ভাৰ্যা, পুত্ৰ, কন্যাৰ মায়াচন্ন মনবোৰক সন্তুষ্ট কৰিবলৈ কোনো সামৰ্থ্যই গোটাব নোৱাৰিলা। আমাৰ ভুলবোৰ তুমি শুধৰাই নিদিলে আৰু কোনে দিব দেউতা? মই আহো। মোৰ পৰিয়ালৰ কাৰোবাৰ বাবে আপোনালোকৰ যি অশান্তি হল তাৰ বাবে মই দুখিত। চৰি অশ্বিনী, সিদিনাৰ ব্যৱহাৰৰ বাবে মই বৰ দুখিত। সভা ভাঙিলে নেকি? মই আকৌ ভাবিছিলো এইখন সভাতেই বিয়াৰ সভাখন কেতিয়া তৰিব সেইটো ফাইনেল হৈ যাব। বিয়া? কাৰ বিয়া? কিয়, আমাৰ স্বপ্না আইটিৰ লগত সৌজনৰ বিয়া। সি দিয়েই নে ফেলফেলাই নাথাকে দেই। অমুক আৰু কেপাচিটি আছে, কৈ থলো কথাষাৰ। লগালে ভাল লাগে, লাহে লাহে ভাল লাগি উঠল ৰে।
চকুতে চকু থৈ বুলাই দিয়া মৰম মোৰ মনৰ আকাশতে লগালে ভাল লাগে লাহে লাহে ভাল লাগি উঠলৰে